Hello everyone, welcome to Edusphere YouTube channel. So আমি আজি ডিসকাশন কৰিম why pi radian is approximately 22/7. আমি সকলোৱে পাই আহিছো যে pi value 22 by কি হয় আমাৰ 7. pi value টো আমাৰ কিতাপত লেখা যায় যে 22/7 ল'ব লাগে নাইবা 3.14 ল'ব লাগে। তো আমাৰ মনত কেতিয়াবা কোৱেশ্চন হৈছিল নে যে pi value টো 22/7 কিয় লওঁ আমি বা কি কাৰণত আমি 22/7 হয়। তো আমি এই বিষয়ে আমি আজি ইয়াতে ডিসকাশন কৰিম আমি। ওকে, পাই ভ্যালু নো কিয় 22/7 হয় বা পাই ভ্যালু এপ্ৰক্সিমেটলি 22/7 হয়, প্ৰায় হয়, মানে এক্সাক্ট নহয় এটো। সো আমি কি কৰিম এতিয়া পাই ভ্যালুটো কেনেকে 22/7 হয় এই বিষয়ে আমি ইয়াতে ডিসকাশন কৰিম। এই যেটো সার্কেল, এই সার্কেলটো যিকোনো ডায়ামিটাৰৰ আমি এটা সার্কেল আমি কনসিডার করি আমি যিকোনো এনি ডায়ামিটার সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে যিকোনো ডায়ামিটাৰৰ সার্কেলটো মানতে কনসিডার কৰিব পাৰা। সো এনেকুৱা ধৰণৰ সার্কেলবোৰৰ ক্ষেত্ৰত আমি ইয়াৰ যেটো ডায়ামিটাৰ হয় তো এইটো হ'ব আমাৰ ইয়াৰে কি হ'ব ডায়ামিটাৰ। ওকে, ব্যাস, ইয়াৰ এইখিনি হ'ব আমাৰ ব্যাস। ঠিক আছে, এতিয়া আমি এই যেটো ডায়ামিটাৰ পালো ইয়াৰে যেটো ব্যাস পালো এই ব্যাসৰ দৈৰ্ঘ্যটো আমি ধৰি ললো এই সার্কেলটোৰ ব্যাসডালৰ দৈৰ্ঘ্য হৈছে আমাৰ d। এতিয়া আমি এই সার্কেলটোৰ ডায়ামিটাৰটোক যদি আমি অৰ্থাৎ ব্যাসটো যদি বেন্ড কৰি পিনে আমি এই সাৰ্কমফাৰেন্স অৰ্থাৎ বৃত্তটোৰ যেটো পৰিধি আছে বাউন্ডাৰী যেটো আছে সেই বাউন্ডাৰীটো যদি আমি লগাই দিও, বেন্ড কৰি যদি আমি সার্কেলটোৰ বাউন্ডাৰী যদি আমি লগাই দিও ইয়াতে, তেতিয়াহলে আমাৰ কি হ'ব এই বাউন্ডাৰীটোত ইয়াত ধৰা আমি স্টার্ট করলো ইয়াৰ পৰা এইটো পয়েন্টৰ পৰা আমি স্টার্ট কৰিলো এৰ পৰা আমাৰ সাপোজ ইয়াৰ পৰা ইয়ালৈকে আমাৰ এইখিনি লেংথ হ'ব আমাৰ d, মানে b পয়েন্টলৈকে এৰ পৰা b লৈকে এইখিনি কিমান হ'ব আমাৰ d। ওকে, সো নেক্সট আমাৰ b ৰ পৰা আমি কি কৰিম, b ৰ পৰা c লৈকে সাপোজ ধৰা এইখিনি মানলৈকে আমাৰ এইখিনি আহিল আমাৰ ডায়ামিটাৰৰ সমানে হ'ব এইখিনিও d। আৰু যদি আমাৰ সেই সমান ডায়ামিটাৰৰ সমানে যদি আমি এনেকে যদি বেন্ড কৰি দিও তেতিয়াহলে ই প্ৰায় a মানলৈকে আহিল আমাৰ এইখিনি মানলৈকে, সাপোজ এইখিনিৰ লেংথ হ'ব আমাৰ d। বুজি পাইছা নিশ্চয় যে ইয়াৰ পৰা ইয়ালৈকে আমাৰ এইখিনিও d, এইখিনিও d আৰু এইখিনিও কি পালো আমি d। তাৰমানে এইখিনি হৈছে আমাৰ ব্যাসডালৰ সমান, এইখিনি তিনিটা পাৰ্ট, ইয়াৰ পৰা b লৈকে, b ৰ পৰা c আৰু c ৰ পৰা কি পাইছো আমি এটা d। এই তিনিটা পয়েন্টলৈকে আমি পাইছো এইটো। এতিয়া আমাৰ বাকি থাকিল আমাৰ এইখিনি পাৰ্ট, এইখিনি এৰ পৰা d লৈকে এইখিনি পাৰ্ট আমাৰ কি থাকিল আমাৰ বাকি থাকিল। এতিয়া এই পাৰ্টখিনি ডায়ামিটাৰত কৰি কি হয় সৰু হয়, মানে ব্যাসডালতকৈ সৰু হয়। আৰু তাৰ কাৰণে ম্যাথমেটিশিয়ান সকলে কি কৰিছিল এই যেটো ডায়ামিটাৰ পালো আমি এই ডায়ামিটাৰটোক মানে ধৰা আমাৰ এইখিনি আছে আমাৰ সার্কেলটোৰ ডায়ামিটাৰ, এই ডায়ামিটাৰটো কি কৰিছিল তেওঁলোকে 7টা পাৰ্টত 7টা পাৰ্টত ইয়াক ডিভাইড কৰিছিল। কেনেকে এটো ধৰা 1 এটো এটা পাৰ্ট 1 2 3 4 5 6 7 ধৰা এইখিনি, তো ইমানলৈকে আমাৰ কি কৰিছিল ভাগ কৰিছিল, এনেকে 7টা পাৰ্টত ডিভাইড কৰিছিল ইয়াৰ পৰা। এতিয়া ইয়াৰে এটা পাৰ্ট আমাৰ এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ এইখিনি পাৰ্ট তেওঁলোকে যদি মেজাৰ কৰি চাইছিল আৰু এইখিনিৰ সমান AD ৰ লেংথটো হয়, যদিও ইয়াতে AD টো অলপ ডাঙৰ হান হৈ আছে তথাপিও মানে আমাৰ এইখিনি এই যিখিনি পাৰ্ট আছিল এই যিখিনি পাৰ্ট ইয়াৰে 7টা পাৰ্ট কৰি ইয়াৰে এটা মানে পাৰ্ট যেটো এটা ভাগ যেটো ললো আমি এই ভাগটোৰ সমান কি হয় আমাৰ সমান নহয় প্ৰায় সমান বুলি ক'ব পাৰো, এপ্ৰক্সিমেটলি AD ৰ সমান হয়। বাট AD ত কৰি কি হয় অলপ সৰু হয়, কম হয়, মানে ইমানৰ পৰা ধৰা ইয়াৰ পৰা ইয়ালৈকে আহিব আমাৰ জাস্ট অলপ গেপ থাকে। আৰু তেওঁলোকে কি কৰিছিল একবাৰ 6টা পাৰ্টত ডিভাইড কৰি চাইছিল আৰু 6টা পাৰ্টত ডিভাইড কৰি চাই তাৰ যেটো এটা পাৰ্ট সেই এটা পাৰ্ট যদি আমি ইয়াতে AD ৰ লগত লগ কৰি দিও তো দেখা পাইছিল তেওঁলোকে কি AD কৰি অলপ দীঘল হয়, বেছি দীঘল হৈ যায়। তাৰ মানে ইয়াতে যিখিনি গেপ আছে আমাৰ এই যিখিনি কম পাইছো আমি এইখিনি এই কমটোত কৰি ইয়াৰ বেছিটো কি হয় আমাৰ অলপ বেছি দীঘল হৈ যায় আমাৰ এইখিনি। গতিকে তেওঁলোকে কি কৰিছিল 7টা পাৰ্টত এনেকে ডিভাইড কৰি লৈছিল আমাৰ 7টা পাৰ্টত ডিভাইড কৰি তাৰে কি লৈছিল তাৰে এটা পাৰ্টৰ সমান AD
মানে লেংথটো পাইছিল গতিকে এইখিনি লেংথটো কিমান হ'ব 1/7 অফ কি পাইছিল ডি মানে এই ব্যাসটোৰ 1/7 পাৰ্ট পাইছিল আমাৰ ব্যাসডালৰ এইখিনি হৈছে গোটেই লেংথটো হৈছে আমাৰ ডাইমিটাৰৰ সমান অৰ্থাৎ ডি সমান আৰু সেই ডি সমান পাইছিল আৰু ইয়াক সমানে সমানে 7টা পাৰ্টত ডিভাইড কৰিছিল গতিকে এটা পাৰ্টত কিমানকে থাকিব আমাৰ 1/7 অফ ডি ওকে 1/7 ইনটু ডি এতিয়া সাৰ্কামফাৰেন্স অৰ্থাৎ বৃত্তটোৰ যিটো পৰিধি আমাৰ যিটো পৰিধি পাইছো আমি এই বৃত্তটোৰ এই পৰিধিটো কি পাইছিল তেওঁলোকে সাৰ্কামফাৰেন্স অৰ্থাৎ পৰিধি আমি অসমীয়াত কোৱা হয় পৰিধিয়া পৰিধিটো কিমান পাইছিল তেতিয়াহলে পৰিধিটো মানে কি বুজি পাওঁ পৰিধি মানে আছে আমাৰ বাউন্ডাৰীটোৰ গোটেই বাউন্ডাৰীটো আমাৰ ওকে তো এই বাউন্ডাৰীটো কিমান পাইছো এৰ পৰা বি লৈকে পাইছো আমি হয়নে এটা কি পাইছো আমি এ বি পাইছো এ বি প্লাস কি লিখি আমি বি সি লিখি আমি হয়নে বি সি প্লাস কি লিখিম সি ডি প্লাস কি লিখি আমি ডি এ ওকে এতিয়া এ বি লাইনটো কিমান পাইছো আমি ডি বি সি কিমান পাইছো আমি ডি সি ডি পাইছো আমি ডি আৰু এ ডি কিমান আছে আমাৰ 1/7 অফ ডি ওকে 1/7 ইনটু ডি 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 তিনিটা ডি প্লাস কৰিলে মই কিমান পাম আমি 5d প্লাস 1/7 ডি তো আমি যদি লসাগু লওঁ এলসিয়াম লওঁ আমি 7 পাম 7 3 যা 21 ডি হ'ব এইখিনি আৰু প্লাস কি হলো আমি d and this equal to 22d divided by কি হলো আমি 7 22d divided by কি হলো আমি 7 এইখিনি পালো আমি ইয়াৰে সাৰ্কামফাৰেন্স এইখিনি পালো আমি সাৰ্কামফাৰেন্স বৃত্তটোৰ আমাৰ যেটো পাই যেটো ভ্যালু হেতু উলিয়াম কেনেকে আমি উলিয়াইছিলো আমি পাই ইজ ইকুৱেল টু অৰ্থাৎ আমাৰ যেটো পাই যেটো ফৰ্মুলা পাই ইজ ইকুৱেল টু কেনেকে উলিয়াই ওপৰত আহিব আমাৰ সাৰ্কামফাৰেন্স and divided by কি হয় ডায়ামিটাৰ সাৰ্কামফাৰেন্স ডিভাইডেড বাই কি লিখো আমি ডায়ামিটাৰ অৰ্থাৎ পৰিধি ডিভাইডেড বাই কি হয় আমাৰ ব্যাস ওকে এতিয়া আমাৰ এই যেটো সাৰ্কামফাৰেন্সটো কিমান পোৱা গ'ল আমাৰ ইয়াৰে সাৰ্কামফাৰেন্স পালো আমি বৃত্তটোৰ পৰিধি কিমান পালো 22d ডিভাইডেড বাই কি পাইছো আমি 7 22d divided by 7 আৰু ডায়ামিটাৰটো বৃত্তটোৰ ব্যাস অৰ্থাৎ ডায়ামিটাৰ কিমান লৈছিলো আমি d লৈছিলো গতিকে ইয়াতে কি আহিব d আৰু এই d কি হ'ব আমাৰ কেনসেল যাব আমাৰ হয়নে তো কেনসেল গলে কিমান পালো আমি 22 ডিভাইড বাই কি পালো আমি 7 তো সেই কাৰণে আমাৰ পাই ভ্যালুটো 22 বাই কি হয় আমাৰ 7 পাই হয় মানে এই পাই ভ্যালুটো 22/7 লোৱা যায় বাট 22/7 ইয়াত এক্সাক্ট ভ্যালু নহয় কিন্তু মনত ৰাখিবা পাই ভ্যালুটো কিয় এক্সাক্ট ভ্যালু নহয় কাৰণ ইয়াতে আমি এইখিনি পাৰ্ট এক্সাক্ট 1/7 অফ d নাছিল আমাৰ এইখিনি অলপ কম হয় সৰু হয় গতিকে আমি ইয়াতে আমি প্ৰায় লিখিব লাগিব অৰ্থাৎ এপ্ৰক্সিমেটলি চিনটো দিব লাগিব প্ৰায় ওকে সো পাই ভ্যালুটো আমাৰ এপ্ৰক্সিমেটলি কিমান হয় 22 ডিভাইড বাই কি হয় আমাৰ 7 okay so তোমালোকে এইখিনি বুজি পালা নিশ্চয় যে পাই ভ্যালুটো আমি কিয় 22/7 ল তো পাই ভ্যালুটো এই কাৰণে আমাৰ 22/7 লোৱা হয় okay I think this got it and আৰু এটা কথা যে তোমালোকে এইটো এনসাৰ দিবা যে পাই minus 22/7 ইয়াৰ ভ্যালুটো পজিটিভ হ'ব অপচন এ পজিটিভ হ'ব বি নেগেটিভ হ'ব সি 0 হ'ব and ডি none of this কোনটো হ'ব অৰ্থাৎ এটাও নহয় অসমীয়াত হ'ব এটাও নহয় কোনটো হ'ব ধনাত্মক হ'ব ঋণাত্মক হ'ব 0 হ'ব নে none of this সো পাই ভ্যালু এটো তোমালোকে কমেন্ট কৰি জনাবা পাই ভ্যালু পাই minus 22/7 কিমান ওকে থ্যাংক ইউ সো মাচ